welcome back to my YouTube channel. বহুত দিনৰ মূৰত আজি লং ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ আৰু ঘৰখনত বহুত বেছি মানুহ হৈছে তো সেইটো কাৰণে অকণমান নইজ চিনিব পাৰে আৰু আজি ব্লগটো মানে এটা ৰিজন যে আজি আমাৰ ঘৰত আছে সত্যনাৰায়ণ পূজা আৰু মই অলপ আগেয়ে এইখিনি ক্ৰাফটিং কৰিছিলোঁ অলপ আগে নহয় বহুত দিনে হ'ল এক্সাম শেষ হোৱাৰ পিছৰ পৰাই মই এইখিনি ক্ৰাফটিং কৰিছিলোঁ আৰু আজি ভালদৰে চিজিল লগাই থ'লোঁ আপোনালোকক দেখাম বাৰু আজি বতৰটো অকণমান ডাৱৰীয়া হৈ আছে তো সেইটো কাৰণে কাম চাম কৰিবলৈ ভাল হৈছে যিহেতু গৰম নাই দেখিব পাৰিছে বাহিৰত ওলাই যোৱা নাই আৰু এই ভিতৰৰ পৰাই দেখাই দিছোঁ আজি বতৰটো অকণমান ডাৱৰীয়া হৈ আছে তো সেইটো কাৰণে কাম চাম কৰিবলৈ ভাল হৈছে যিহেতু গৰম নাই দেখিব পাৰিছে বাহিৰত ওলাই যোৱা নাই আৰু এই ভিতৰৰ পৰাই দেখাই দিছোঁ আৰু ৰবা আৰু তোমাৰ স্কুলত যে বেষ্ট ফ্ৰেণ্ড আছে বেষ্ট ফ্ৰেণ্ডৰ নাম কি মিন্ময় আৰু বিভান হয় নেকি আৰু তৃষা তিনিটাই বেষ্ট ফ্ৰেণ্ড একবাৰ তোমাৰ নামটো আৰু এটা আছে দীক্ষিতা এবাৰ তোমাৰ নামটো কৈ দিয়াচোন বৈদেহী কি লিখা বৈদেহী কি লিখা হে BOID নহয় বৈদেহী কি লিখ বৰ্মন লেখ নে চালৈ লেখ কি লিখ বৰ্মন বৈদেহী বৰ্মন ঠিকে আছে বৈদেহী আমার তাক আহি ভাল লাগছে না তোমার আমার তাক আহি ভাল লাগছে না তোমার ভাল লাগছে কেমন ভাল লাগছে বহুত ভাল লাগছে জেঠি মৰম কৰে তোমাৰ মৰম কৰে ঠিকে আছে দিয়া ৰাতিপুৱা কি এৰি চাহ আহিছ কচোন ৰাতিপুৱা কি এৰি চাহ আহিছ কি এৰি চাহ আহিছ কি খাইছো ডাইৰেক্ট ভাত খাইছ নেকি হা জেঠি ডাইৰেক্ট ভাত দিছে তোমাক কি নকয় বোলে আমি যাওঁ বোলা ৰ'দ দিছি তো গাইজ মই মাজতে শৰ্টছ ভিডিঅ' দিছিলোঁ আৰু যিসকলে মোৰ ভিডিঅ' চাই বা শৰ্টছ ভিডিঅ'ই হওক লং ভিডিঅ'ই হওক যিসকল মোৰ চেনেলটোৰ লগত জড়িত আছে সেইসকলটো গমেই পাব চাগে মই মাজতে শৰ্টছ ভিডিঅ' দিছিলোঁ আৰু সেই শৰ্টছ ভিডিঅ'ত আপোনালোকে বহুতখিনি ৰেছপণ্ডো দিছে আৰু গাড়ীখন যাই লওক আৰু সেই শৰ্টছ ভিডিঅ'কেইটাত আপোনালোকে বহুতখিনি ৰেছপণ্ডো দিছে তো সেইটো কাৰণে মই ভাবিছোঁ এতিয়াৰ পৰা মই ডেইলি শৰ্টছ ভিডিঅ' আপলোড কৰিম আচলতে কি হ'ল মোৰ এক্সাম চলি আছিল আৰু লগতে অকণমান অসুখো হৈ আছিল তো সেইটো কাৰণে ভিডিঅ' শ্বুট কৰা প্লাছ এডিটো কৰিব লাগিব নহয় তো সেইটো কাৰণে টাইম যায় বহুতখিনি টাইম লাগে আৰু সিমানখিনি টাইম দিয়াটোতো অসম্ভৱ কথা এক্সামৰ টাইমত বিশেষকৈ তো সেয়েহে মই ভাবিছোঁ এতিয়াৰ পৰা মই ডেইলি শৰ্টছ ভিডিঅ' দিম আৰু আপোনালোকে চাব আৰু চেষ্টা কৰিম কেনেকুৱা হয় কি হয় সেইটো আপোনালোকৰ কথা আৰু এইফালে আছে বৈদেহী এতিয়া ধুনু আৰু মই মিলি পেলাই কলখিনি ভালদৰে চেকি আছোঁ যিহেতু নাৰায়ণ পূজাৰ ভোগটো চেকি পেলাই বনোৱা হয় সেইটো কাৰণে ধুনু আৰু মই লাগি গৈছোঁ পূৰা তো সেয়া আৰু টিকলি ভিডিঅ' কৰি দিছে আৰু এইফালে বৈদেহী তাইক ভিডিঅ' কৰিলে ইমান বেছিয়ে বেয়া পায় একদম হাল্লা লগাই দিয়ে তাইক মোবাইল দেখালিয়ে হবে না কইতো যিহেতু মায়ে পূজাত ব্যস্ত আছে অলপ তো সেইটো কাৰণে ভাবিলোঁ ভাত
ভাতখিনি বনোৱাত মাক অকণমান সহায় কৰি দিওঁ বুলি সেয়েহে মই এতিয়া পনীৰখিনি ভাজি আছোঁ আৰু পাকঘৰত যে ইমান বেছি গৰম অলপ দেৰিকৈ পূজাও হৈ গ'ল আমি সেৱা ভাগো আগবঢ়ালোঁ ঘৰত যেতিয়াই নাৰায়ণ পূজা কৰা হয় তেতিয়া মোৰ মনত এটাই ভাৱ আহি থাকে এয়া ভোগ কেতিয়া খাব পাম আৰু ভোগটো যে ইমানেই বেছি ভাল পাওঁ নহয় মই কি ক'ম আৰু ৰাইচ বহুত বেছি ফেভৰেট হয় মোৰ হেল্ল' এভৰিৱান আজি হৈছে নেক্সট ডে তো আজি আমি গৈ আছোঁ মামাহঁতৰ তাত কাৰণ কি আজি আমাৰ মামাহঁতৰ কাষত আছে মনসা পূজা যিহেতু প্ৰতি বছৰেই যোৱা হয় তো সেইটো কাৰণে এইটো বছৰো আমি গৈ আছোঁ আমাৰ আহোঁতে বহুত বেছি দেৰি হৈ গৈছিলে তো সেইটো কাৰণে আমি লাইন পাতিবলগীয়া হ'ল সেৱা কৰিবৰ কাৰণে আৰু সেইফালে চাব পাৰে মানুহ কিমান বেছিয়ে হৈছে আৰু এইফালে বলি বিধান ষ্টাৰ্ট হৈয়ে যাব এতিয়া আৰু গাইজ এইবিলাক যে দেখিছে চব্জি এইবিলাক চব আমাৰ আটাহঁতৰ ঘৰৰ চব্জি হয় আটাই নিজে কৰা খেতিৰ চব্জি এয়া আইতাই কাটি আছে